এইডাল কি এইডাল কি ভীমকল এডাল পুৰা খাই লওঁ হা খাই লৈ এনেকৈ চাৰ কওঁ এনেকৈ খাব লাগে তই নাখায় হয় নহয় কলডাল ছুটাই ল'লোঁ তাৰপিছত এতিয়া এইফালে এইটো পাৰিছে নাই এইটো গোমধান নতুন ষ্টাইলত গোমধান বনাবলৈ গৈ আছোঁ অলপ নতুন ষ্টাইলত চাই থাকক আৰু আপোনালোকেও বনাই খাব তাৰ মজাটো ল'ব কেনেকুৱা লাগে বনাই আছোঁ চাই থাকক খালি নদীয়াল ব্লগ কুকাৰতে এইখিনি ঢালি দিলোঁ মানে গোমধানখিনি অলপ পানী দি দিলে পলিয়ে এইফালে কুকাৰত উঠাই দিলোঁ বস্তুটো মানে এইটো গোমধানটো কুকাৰত উঠাই দিলোঁ আৰু 3টা চিটি মৰালৈকে আমি অপেক্ষা কৰিম তেতিয়ালৈকে আমি সেই পিঁয়াজখিনি কাটি লওঁ ন এইফালে এটা চিটি বাজি গ'ল ইয়াত চাই আছে আৰু এইফালে মোৰ ৰেডি হৈ গ'ল পিঁয়াজ আৰু লগত বিলাহী এটা এইফালে জিৰা ধনিয়া বেলেগ টেষ্টি হ'বলৈ গৈ আছে কিন্তু আপোনালোক ওচৰত নাই নহ'লে অকণ এচামুচকৈ হ'লেও দিলোঁ হয় আৰু সোৱাদটো ল'বলৈ সুবিধাকণ দিলোঁ হয় বুজিছে গতিকে মই বনাই খাওঁ আপোনালোকে মোৰ নিচিনাকৈ খাব ইয়াত মানে মই অলপ পৰিমাণে গৰম মছলা অকণ দি দিছোঁ এই দুটামান জালুক পেলাব লাগিছিল জ্বলা নহ'ব জলকীয়া নাম নাই জ্বলা অকণ দি দিলে আৰু মজা হ'ব এয়া চিটি বাজি গ'ল আৰু গতিকে আমি তালৈ যাওঁ আৰু লাল চাহ কাপ খাম কিন্তু একেলগে খাম দেই আপোনালোকেও খাব ময়ো খাম সকলোৱে একেলগে খাম অলপ পৰিমাণে তেল দি দিলোঁ পিঁয়াজটো দি দিম মছলা আৰু বিলাহী একেলগে ইয়াতে অলপ ফ্ৰাই কৰিম দেই সময়ত ফ্ৰাই কৰি লওঁ এতিয়া আমাৰ গোমধানৰ ফ্ৰাইটো হৈ যাব আৰু ইয়াক গোমধান ঢালি দিছোঁ মানে একদম কম জুইত ভাজিব লাগিব ইয়াক হা মানে যদি বেছি জুইটো হৈ যায় জ্বলি যাব কোলা হ'ব গতিকে একেবাৰে কম জুইত ভাজিব লাগিব আৰু এনেকৈ 15-20 মিনিট ভজাৰ পাছত আমাৰ গোমধান ভাজিটো ৰেডি হৈ যাব 15-20 মিনিট এনেকৈ ভজাৰ পাছত ইয়াত শুনিব গোমধানবিলাক একদম ধুনীয়াকৈ ফুটি থাকিব মানে আখৈ বা মুড়ি যেনেকৈ ফুটে তেনেকৈ ধুনীয়াকৈ ফুটিব তেতিয়া জানিব সম্পূৰ্ণ হৈ গৈছে আৰু মোৰো এতিয়া 15-20 মিনিট এনেকৈ কৰাৰ পাছত ভাজি থকাৰ পাছত আচলতে একদম কম জুইত ভাজিব লাগিব নহ'লে ক'লা পৰি যাব জ্বলি যাব ভিতৰত নিসিজিবগৈ তাৰ পাছতে যেতিয়া ইয়াৰ চাউণ্ডটো আহিব মুড়ি ফুটাৰ দৰে যেতিয়া চাউণ্ডটো আহিব তেতিয়া জানিব হৈ গ'ল আৰু মোৰ এতিয়া ৰেডি হৈ গৈছে এয়া আমাৰ ফাইনেলি এতিয়া গোমধানৰ মালটো হৈ গৈছে এইটো গোমধান চব্জিটো হৈ গৈছে আৰু এইফালে লাল চাহ মানে এইফালে লগত বাতিটো লৈ লৈছোঁ এনেকৈ বাতিটোত ঢলা যাব আৰু এনেকৈ এইটো নিমখ দিয়া লাল চাহ দেই এইটো খুব সুন্দৰ হৈছে গতিকে 1 চামুচ গোমধান আৰু 1 ঢোকা ফিকা পানী দেই ফিটা পানী নহয় ফিকা পানী বা চাহ পানী হয়নে আগৰ মানুহবিলাকে কি কয় ফিকা পানী চাহ পানী হয়নে আৰু মই অতীতৰ কথাবিলাক কৈ অলপ ভালেই পাওঁ নিজেই ভাল লাগে অতীতৰ কথাবিলাক ক'লা বাৰু যি নহওক মোৰ লগত আমাৰ পলিও খাই আছে পলি মানে কেমেৰামেনৰ পৰা বিৰতি দিয়া হৈছে তাৰ অলপ গণ্ডগোল লগাই ৰিলচ বনাব নিদিলে কেমেৰা নোচোৱে মোবাইল নোচোৱে মানে মোৰ ভিডিঅ' কেমেৰামেন কৰি নিদিয়ে সেইকাৰণে থাকচোন ৰিলচো বনাব দিয়া নাই মোবাইল নিজে ধৰি কৰি আছোঁ আছে এতিয়া চাহ খাব এতিয়া পলিও বহি আছে মোৰ লগত তাইকো চাই লওক একবাৰ তাইও খুব জুতিৰে খাই আছে এয়া আমাৰ পলিয়ে খুব জুতিৰে খাই আছে কেনেকুৱা হৈছে পলি মজা হৈছে মানে ৰিলচ বনাব নিদিলে চেছ আৰু মোবাইল নোচোৱে ৰিলচ স্কুল ওলাওঁতেও ৰিলচ
স্কুলৰ পৰা আহিও ৰিলছ, সন্ধিয়াও ৰিলছ, মানে ৰিলছ আৰু খুব ৰিলছ বনাই থাকিব লাগে। বাৰু যি নহওক, ইয়াত হালধি নিমখটো দিব নিজৰ আন্দাজমতে, আৰু ফুটি থকালৈকে, যেতিয়া ফুটিব তেতিয়া নমাই দিব। আৰু ধুনীয়াকৈ লাল চাহৰ লগত, নিমখ দিয়া লাল চাহৰ লগত ফিকা পানী এবাতিৰ লগত খাই চাবচোন কিমান ভাল লাগে। আৰু কোনে কোনে খাইছে ক'ব, পুৰি খালেও বৰ ভাল লাগে, নহয়নে বাৰু? আজি ভিডিঅ'টো ইমানতে ৰাখিলোঁ, আৰু আপোনালোকেও মোৰ দৰে বনাই পেলাই খাই চাবচোন কেনেকুৱা লাগে।